সন্তানৰ প্ৰবলেম চাকৰি প্ৰবলেম সব নোহোৱা হ'বলৈ আৰম্ভ কৰিব বৃহস্পতিবাৰে ঘৰত ভোগ লগাওক সকলোৱে বৃহস্পতিবাৰেনো কিয় সপ্তাহত 3 দিন ঘৰত ভোগ লগাব লাগে ভোগ লগাই পেলাহে আচলতে আমি খাব লাগে কাৰণ আমি কব নোৱাৰাকে মনত কি ধৰণৰ কথা লৈ ৰান্ধি আছো খানা যিমান ৰান্ধিম পাৰিব না আছে এতিয়া আছে আমি কৰোৱাই আছো বহু মাতাই কৰিছে তেওঁলোকে আগৰ ধুতি নীতি নিয়ম অনুসৰি কৰিব নোৱাৰে কিন্তু এতিয়া যদি স্মাৰ্ট ওয়ে সেইটো কৰিব পাৰে তাৰ পিছতে আপুনি সেই ভোগখিনি লৈ পেলাই কব মই শান্ত স্বৰূপ আনন্দ স্বৰূপ সুখ স্বৰূপ দিব্য স্বৰূপ পৰম পবিত্ৰ স্বৰূপ এই অন্নত স্বয়ং পৰমেশ্বৰ পৰমাত্মাৰ পৰা হাতু ৰঙিন আশীৰ্বাদ আহি আছে আৰু এই খানা অমৃতলৈ ৰূপান্তৰ হৈছে এই খানা খোৱাৰ পিছত মোৰ ঘৰখনৰ সমস্ত ৰোগ সমস্ত বিকাৰ আমাৰ ঘৰখনৰ প্ৰতিটো আত্মাৰ মাজত সদ্ভাৱনা শুভকামনা শুভভাৱনাৰ উদয় হ'ব সকলোৰে মন শান্ত আনন্দ জ্ঞানৰে পৰিপূৰ্ণ হ'ব এনেকে কৰি কৰি আপুনি সেই ভোগখিনি অকমান ধ্যান কৰিব দেখিব পৰমাত্মাৰ ওপৰৰ পৰা শক্তি দিছে এনেকে আপুনি ভাবিব তাৰমানে কল্পনাটো খুব প্ৰচুৰ হ'ব লাগিব তাৰ পিছতে সেইখিনি নি পেলাই ভাতৰ লগত দালিৰ লগত এনেকে মিলাই দিব হয় মই চাহ মানে গাখীৰ চাহ নাখাওঁ গাখীৰ চাহ আৰু চাহ নাখাওঁ এইটো সময়ত চাহ নাখাওঁ গতিকে এইখিনি কৰিব পানীও নাখাওঁ এতিয়া একো নাখাওঁ মই একোৱে নাখাওঁ এতিয়া এইখিনি কৰাৰ পিছত আপোনালোকে ভোগ লগাওক আৰু যদি দেখিছে সন্তান উৎপতীয়া সেই সন্তানৰ কাৰণে সদায় কব হে আত্মা তুমি শান্ত স্বৰূপ তুমি যেনেকৈ মোৰ বাবে শ্ৰেষ্ঠ তুমি শান্তিৰ সাগৰ পৰমাত্মাৰ সন্তান দে তাৰ পিছতে আপুনি যদি ঘৰত যদি আপোনালোকৰ কাৰোবাৰ সম্বন্ধৰ মাজত টনাটনি আছে সেই সম্বন্ধক আপুনি সদায় আশীৰ্বাদ দিব যে তুমি যেনেকৈ মোৰ বাবে ভাল আজিৰে পৰা মোৰ হৃদয়ৰ পৰা কেৱল তোমাৰ বাবে আশীৰ্বাদ আছে মই আজিৰে পৰা তোমাৰ কথা কেতিয়াও বেয়াকে নাভাবো মই নিজে নিজক প্ৰতিজ্ঞা কৰিছো লোকৰ কথা বেয়াকে ভাবা মানে কি নিজে মানসিক বিকাৰগ্ৰস্ত হৈ থকা নিজে মানসিকভাৱে ভাঙি থকা হয়নে গতিকে আনৰ কথা নহয় মই নিজক ঠিক কৰিম এতিয়া আৰু এদিন যদি আপুনি নিজে ঠিক হ'ব আপোনাৰ পৰা প্ৰকম্পন আহিব এনাৰ্জি আহিব আৰু আপোনাৰ দ্বাৰা পুৰা ঘৰ সংসাৰ বেলেগ হ'বলৈ আৰম্ভ কৰিব বহুত মানুহৰ জীৱনত পৰিৱৰ্তন আহিছে এতিয়া আপোনালোকে এপ্লাই কৰকচোন জীৱনত এইখিনি এপ্লাই কৰি চাওক দেখিব লাহে লাহে মাতাগৰাকীক অকমান কথাটো মানা কৰকচোন অকমান শুনকচোন দেই শুনিব যে যিমান পাৰে আপোনালোকে 3 দিন ভোগ লগাওক ঘৰত সন্তানৰ হৈ ভোগ লগাওক কিন্তু ভোগ লগাওঁতে এনেকে নকব হে ঈশ্বৰ তুমি মোক সকলো দিয়া আৰু তেনেকে নকব সেইটো ভুল হৈ আছে আমাৰ নুখুজিব আমি তেওঁৰ উত্তৰাধিকাৰী সূত্ৰ আমি তেওঁৰ সন্তান আমাৰ ভিতৰত সব আছে হে ঈশ্বৰ মোক এটো দিয়া সেটো দিয়া মোৰ সন্তানৰ চাকৰিটা লগাই দিয়া কেতিয়াও সম্ভৱ নহব সন্তানক শিকাওক কবলৈ যে মই সফলতা মূৰত মই সফল মই আজি যিটো কামত যাম মই সম্পূৰ্ণ কৃতকাৰ্যতাৰে উভতি আহিম এনেকে কবলৈ শিকাওক ল'ৰা ছোৱালী যদি ঘৰখন এনেকে পৰিৱৰ্তন হ'ব আৰু বিশেষকৈ ইয়ংষ্টাৰ আমাৰ বয়সৰ যিসকল আমি আছো আমাৰ কাৰণে ঘৰ গৃহস্থী সম্ভালাটো এটা চ্যালেঞ্জ হৈ গৈছে হয়নে এটা চ্যালেঞ্জিং মোডত থকা যায় কাৰণ এক্সটেন্ডেড ফ্যামিলি থাকে চাকৰি থাকে নিজৰ ল'ৰা ছোৱালী থাকে নিজৰ শাৰীৰিক অসুস্থতাও থাকিব পাৰে গতিকে এই ক্ষেত্ৰত যদি আপোনালোকে মেডিটেশ্যন কৰে ধ্যান কৰে ৰাতিপুৱা শুই উঠি সেইবাবে অকলে বহক কোনোবাখিনি অকলে বহি পেলাই এই 7টা দিব্য শক্তিক যদি আপুনি কৈও থাকে সেয়াই মেডিটেশ্যন আজি দিনটো মোৰ পাৰফেক্ট হ'ব আজি মই যি কামতে যাম মোৰ পাৰফেক্ট হ'ব আজি মোক জুনেই যি নকক মই সকলোকে কেৱল আশীৰ্বাদ দিম প্ৰতিজ্ঞা দেই নিজে নিজকে প্ৰতিজ্ঞা বেলেগে কি কৰিছে সেইটো মোৰ লুকআউট নহয় বেলেগে কি সংস্কাৰ দেখুৱাইছে সেইটো মোৰ লুকআউট নহয় মই কি সংস্কাৰ দেখুৱাইছো সেইটোৱে মোৰ লুকআউট কাৰণ মই দেখুৱা সংস্কাৰৰ ওপৰত নিৰ্ভৰ কৰিহে মোৰ মানসিক স্বাস্থ্য নিৰ্মাণ হয় হয়নে সেইবাবে পৰমেশ্বৰে কয় স্ব পৰিৱৰ্তনৰ দ্বাৰা বিশ্ব পৰিৱৰ্তন মই যদি পৰিৱৰ্তন হৈ যাওঁ মোৰ ঘৰ গৃহস্থ সংসাৰ ল'ৰা ছোৱালী সকলো বিশেষ হ'ব আৰু সমাজত সেই সন্তান সেই পৰিয়াল আনৰ চকুটো আদৰ্শ হিচাপে ৰূপায়ণ হ'ব দেই সেইবাবে আমি আনৰ কমজুৰি আজিৰ পৰা নাচাওঁ যোন যেনেকুৱা ঠিক আছে আশীৰ্বাদ দিম তোমাৰ ভাল হওক দেই যোনে যেনেকুৱা তেওঁ নিজৰ দুখ নহয় তেওঁ লৈ অহা সংস্কাৰ তেওঁ কেৱল শৰীৰটো সলাইহে আহিছে আমাৰ আশীৰ্বাদৰে সেইজন ব্যক্তি মানে বেয়া সংস্কাৰ তেওঁ ভাল সংস্কাৰলৈ ৰূপান্তৰ হ'ব পাৰে কিন্তু হয় আৰু দ্বিতীয়তে আজিৰ পৰা আমি নিজক চেক কৰি থাকিম যে মোৰ মনত কিয় এই বেয়া ভাৱটো আহিলে কিয় আহিলে দে কিয় মোৰ মনলৈ এই বেয়া ভাৱটো আহিলে মই এই বেয়া ভাৱটোক মাৰিব লাগিব
এইটো মোৰ ভাৱনা হ'ব নোৱাৰে মই ভগৱানৰ সন্তান মই ৰাতিপুৱা প্ৰতিজ্ঞা কৰিছিলো আজি মই কাৰো কথা বেয়াকে নাভাবো কিন্তু কিয় আহিলে দে লগে লগে ভগৱানক সৰি কবও নালাগে সেই আত্মাক মনত পেলাব লাগিব যাৰ প্ৰতি বেয়াকে ভাবিছিলো তেওঁক মনত পেলাব লাগিব গৈ পেলাই ভৰি হাতে ধৰি সৰি খুজিব নালাগে যে মোক ক্ষমা কৰি দিবা আৰু মই যদি তোমাক কিবা কৰিছিলো তাৰ বাবে মোকো তুমি ক্ষমা দান কৰিবা আৰু এই কামটো যদি ৰাতিপুৱা কৰে ৰিলেশ্যন বিলাক বেলেগ ধৰণৰ ৰিইউনিয়ন হ'বলৈ আৰম্ভ কৰিব একত্ৰতা মধুৰতা হাৰমনি ইউনিটি সকলো আমাৰ পৰিয়ালৰ মাজত বিৰাজ কৰিবলৈ আৰম্ভ কৰিব আৰু যদি সমাজত পৰিয়াল ভাল হয় পৰিয়াল যদি সুস্থ হয় সেই সমাজ সুস্থ হ'বনে নাই সমাজ যদি সুস্থ হয় আমাৰ ৰাজ্য সুৰক্ষিত হ'বনে নহয় আমি এইটো ৰাজ্যক ৰিপ্ৰেজেন্ট কৰি আছো হয়নে গতিকে আহক আমি নিজক প্ৰথমতে পৰিৱৰ্তন কৰো ভিতৰত থকা কমি কমজুৰিবিলাকক মাৰি পেলাও স্বাহা এইটো মোৰ নহয় লোভ মোৰ নিজৰ সংস্কাৰ নহয় স্বাহা ঠিক আছে এদিনতে কিন্তু সলনি নহয় এদিনত সলনি নহয় কিন্তু 3 দিনলৈকে আপোনালোকে একো অনুভৱ কৰিব নোৱাৰিব যদি 21 দিন কন্টিনিউ কৰে দেখিব আপোনাৰ কিবা পৰিৱৰ্তন আহিছে আৰু যেটো পৰিৱৰ্তন আপুনি অনুভৱ কৰিব যাক আমি ডিভাইন বুলি কওঁ এটা সাংঘাতিক ভাল লগা ভিতৰি অনুভৱতে ফুৰ্তিত থাকিব কিবা বহুত ডাঙৰ ঘটনা ঘটি গলে আপোনাৰ অনুভৱতে ফুৰ্তি লাগি থাকিব সেইটো এটা পৰিৱৰ্তন আপুনি নিজে দেখিব আপোনাৰ মুখমণ্ডলত সেই পৰিস্ফুট হ'ব সেই চাৰ্মিং আপুনি আইনাত দেখিও নিজে দেখিব আৰে মই দেখোন পৰিৱৰ্তন হৈছো দে গতিকে আহকচোন আমি মানৱ সমাজ আমাৰ আজি সমাজত যিবিলাক ঘটনা ঘটিছে আমাৰ সমাজত যিবিলাক হ'বলৈ হৈছে আমাৰ ঘৰৰ ল'ৰা ছোৱালী জানো কৈ থকা নাই কোনোবাই ঘৰৰ সন্তানে যদি কৰা নাই জানো সেই সন্তানৰ প্ৰতিপালন কোনে কৰিছিল মাতৃয়ে কৰিছিল আজি কোনখিনিতে কমি হৈ গল বাৰু চাও যোন যেনেকুৱা ঠিক আছে আশীৰ্বাদ দিম তোমাৰ ভাল হওক দে যোনে যেনেকুৱা তেওঁ নিজৰ দুখ নহয় তেওঁ লৈ অহা সংস্কাৰ তেওঁ কেৱল শৰীৰটো সলাইহে আহিছে আমাৰ আশীৰ্বাদৰে সেইজন ব্যক্তি মানে বেয়া সংস্কাৰ তেওঁ ভাল সংস্কাৰলৈ ৰূপান্তৰ হ'ব পাৰে কিন্তু হয় আৰু দ্বিতীয়তে আজিৰ পৰা আমি নিজক চেক কৰি থাকিম যে মোৰ মনত কিয় এই বেয়া ভাৱটো আহিলে দে কিয় মোৰ মনলৈ এই বেয়া ভাৱটো আহিলে মই এই বেয়া ভাৱটোক মাৰিব লাগিব এইটো মোৰ ভাৱনা হ'ব নোৱাৰে মই ভগৱানৰ সন্তান মই ৰাতিপুৱা প্ৰতিজ্ঞা কৰিছিলো আজি মই কাৰো কথা বেয়াকে নাভাবো কিন্তু কিয় আহিলে দে লগে লগে ভগৱানক সৰি কবও নালাগে সেই আত্মাক মনত পেলাব লাগিব যাৰ প্ৰতি বেয়াকে ভাবিছিলো তেওঁক মনত পেলাব লাগিব গৈ পেলাই ভৰি হাতে ধৰি সৰি খুজিব নালাগে যে মোক ক্ষমা কৰি দিবা আৰু মই যদি তোমাক কিবা কৰিছিলো তাৰ বাবে মোকো তুমি ক্ষমা দান কৰিবা আৰু এই কামটো যদি ৰাতিপুৱা কৰে ৰিলেশ্যন বিলাক বেলেগ ধৰণৰ ৰিইউনিয়ন হ'বলৈ আৰম্ভ কৰিব একত্ৰতা মধুৰতা হাৰমনি ইউনিটি সকলো আমাৰ পৰিয়ালৰ মাজত বিৰাজ কৰিবলৈ আৰম্ভ কৰিব আৰু যদি সমাজত পৰিয়াল ভাল হয় পৰিয়াল যদি সুস্থ হয় সেই সমাজ সুস্থ হ'বনে নাই সমাজ যদি সুস্থ হয় আমাৰ ৰাজ্য সুৰক্ষিত হ'বনে নহয় আমি এইটো ৰাজ্যক ৰিপ্ৰেজেন্ট কৰি আছো হয়নে গতিকে আহক আমি নিজক প্ৰথমতে পৰিৱৰ্তন কৰো ভিতৰত থকা কমি কমজুৰিবিলাকক মাৰি পেলাও স্বাহা এইটো মোৰ নহয় লোভ মোৰ নিজৰ সংস্কাৰ নহয় স্বাহা ঠিক আছে এদিনতে কিন্তু সলনি নহয় এদিনত সলনি নহয় কিন্তু 3 দিনলৈকে আপোনালোকে একো অনুভৱ কৰিব নোৱাৰিব যদি 21 দিন কন্টিনিউ কৰে দেখিব আপোনাৰ কিবা পৰিৱৰ্তন আহিছে আৰু যেটো পৰিৱৰ্তন আপুনি অনুভৱ কৰিব যাক আমি ডিভাইন বুলি কওঁ এটা সাংঘাতিক ভাল লগা ভিতৰি অনুভৱতে ফুৰ্তিত থাকিব কিবা বহুত ডাঙৰ ঘটনা ঘটি গলে আপোনাৰ অনুভৱতে ফুৰ্তি লাগি থাকিব সেইটো এটা পৰিৱৰ্তন আপুনি নিজে দেখিব আপোনাৰ মুখমণ্ডলত সেই পৰিস্ফুট হ'ব সেই চাৰ্মিং আপুনি আইনাত দেখিও নিজে দেখিব আৰে মই দেখোন পৰিৱৰ্তন হৈছো দে গতিকে আহকচোন আমি মানৱ সমাজ আমাৰ আজি সমাজত যিবিলাক ঘটনা ঘটিছে আমাৰ সমাজত যিবিলাক হ'বলৈ হৈছে আমাৰ ঘৰৰ ল'ৰা ছোৱালী জানো কৈ থকা নাই কোনোবাই ঘৰৰ সন্তানে যদি কৰা নাই জানো সেই সন্তানৰ প্ৰতিপালন কোনে কৰিছিল মাতৃয়ে কৰিছিল আজি কোনখিনিতে কমি হৈ গল বাৰু সেইবাবে যদি সন্তান সৰু আছে আপুনি ভাগ্যৱান সন্তানক প্ৰতিপালন কৰাৰ দায়িত্ব আমাৰ হাতত যি হাতৰ পৰা ওলাই গল তেওঁকো কিন্তু শুভকামনা ৰে দি পেলাই আমি ভাইব্ৰেশনাল ট্ৰিটমেন্ট বুলি কওঁ অমৃত বেলেগ থেৰাপি বুলি কওঁ ড্ৰিম থেৰাপি ইত্যাদি বহু বস্তু আছে মোৰ ইউটিউবত চালে গম পাব কেনেকৈ কৰিব লাগে এইবিলাক কৰি কিন্তু আমি সন্তানক ভাল সংস্কাৰ দিব পাৰো কাৰণ আজি সংস্কাৰে ডাঙৰ ঘটনা ঘটোৱা মানে কাৰ মান সন্মান যোৱা 14 পিঢ়িৰ মান সন্মান যায় কেতিয়াবা ন সন্তানে কৰা ভুলৰ বাবে কিন্তু সেই সন্তানে ভুল কৰো বুলি কৰিছে নে সৰুৰ পৰা প্ৰতিপালন কেনেকৈ দিছিলো আমি গতিকে আমি বেক হ'ব লাগিব তাৰ চাইল্ডহুডলৈ যে আমি কি তাক শিকাই পেলাই পঠাইছিলো যেতিয়া সি খঙাল আছিল আমি তাৰ খঙক একচেপ্ট কৰি আছিলো নে তাক সংস্কাৰ পৰিৱৰ্তন কৰিছিলো
গতিকে মই শান্ত হলেহে মোৰ সন্তান শান্ত হব শান্ত মানে আমি দেখাত সকলো শান্ত ভিতৰত কিবা এখন জ্বলি থাকে জুই এখন জ্বলি থাকে মানুহৰ আজিকালি মনত জুই জ্বলে বাহিৰত দেখাত সকলো শান্ত হয়নে মনত উমি উমি এখন সাইলেন্ট ৱাৰ এখন মানে শীতল যুদ্ধ চলি থাকে সেই শীতল যুদ্ধখনত আমি পানী ঢালিব লাগিব পানী ঢালাৰ এটাই সময় হৈছে অমৃত বেলা ব্ৰহ্মা মুহূৰ্ত গীতাত আছে গুৰুজনাই কৈ গৈছে যে ব্ৰহ্মা মুহূৰ্ত অমৃত বেলা ৰাতিপুৱা শুই উঠি আমি যে কওঁ মই দুৰাচাৰ অপৰাধক ক্ষমা কৰি এই বস্তুবিলাক কিয় কৈছে ঈশ্বৰক যে আমি যে কওঁ মই দুৰাচাৰ যদি আপোনাৰ সন্তানে সদায় কয় মানে মা মই দুৰাচাৰ আপোনাৰ ভাল লাগিবনে দুৰাচাৰ মানে কি দু আচাৰ বেয়া আচাৰ ব্যৱহাৰ আমিতো আজি ভগৱানক তাকে কৈ আছো সদায় ভাদ মাহত পুতে একদম 30 দিন মই দুৰাচাৰ নকব মই দুৰাচাৰ নহয় মই যেনেকুৱা তোমাৰ সন্তান মই শ্ৰেষ্ঠাচাৰী মই দুৰাচাৰী নহয় মই শ্ৰেষ্ঠাচাৰী সেইটো গুৰুজনে কিয় লিখিছে যে মোৰ যেটো দুৰাচাৰ আমি সমৰ্পণ কৰিব লাগে কিন্তু আমি সমৰ্পণ কৰা নাই আমি দুৰাচাৰ বুলি সমৰ্পণ কৰা নাই হয়নে গতিকে নিজৰ দুৰাচাৰ নিজৰ যি আচাৰ যি ভাৱ সংস্কাৰ আছে বেয়া নেগেটিভ যিবিলাক আছে সেইবিলাক আমি পৰমেশ্বৰক সমৰ্পণ কৰি দিয়ক আৰু তাৰ পিছৰ পৰা আপুনি আনকো এই জীৱন ৰঙীন ভাৱে উমং উৎসাহে জীয়াই থকাত আপুনিও প্ৰেৰণাৰ স্বৰূপ হওক হ'ব আজিলৈ বাৰু ইমানেই কৰো শান্তি থেংক ইউ